আলিৰ শোচনীয় ৰূপ পুখুৰী সদৃশ গাঁতৰ বাবে জমৰ যাতনা ভুগিছে ৰাইজে প্ৰশাসনৰ অৱহেলাৰ বাবে নিঃশেষ হোৱাৰ পথত ধুতৰ আলি শীঘ্ৰে ধুতৰ আলিৰ মেৰামতিৰ দাবী তুলিছে স্থানীয় দল সংগঠনে আৰু স্থানীয় জনপ্ৰতিনিধিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে পথ মেৰামতিৰ দাবীৰে বীৰ লাচিত সেনাই স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতি আৰু খাপেখাতি আঞ্চলিক সমিতিয়ে প্ৰদান কৰিলে স্মাৰকপত্ৰ আৰু এই সন্দৰ্ভত চৰাইদেউৰ আমাৰ সতীৰ্থ নৱজ্যোতি টিপমিয়াৰ এক প্ৰতিবেদন চমুকৈ আপোনালোকলৈ আগবঢ়াইছো হয় আসলতে মৃত্যু দুটলে পৰিণত হৈছে এই মুহূৰ্তত চৰাইদেউ জিলাৰ যি ঐতিহাসিক ধুতৰ আলি সোণাৰীৰ পৰা যি নামৰূপ সংযোগী প্ৰায় 40 কিলোমিটাৰ পথ হাততে ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে নিশ্চিহ্ন হৈ পৰিছে বুলি ক'ব লাগিব এই মুহূৰ্তত কোনে কোনে দৃশ্য দেখুৱাব মোৰ কেমেৰা পাৰ্চনে এনেধৰণৰ অৱস্থা আসলতে ঐতিহাসিক ধুতৰ আলি এয়া মাত্ৰ এটা উদাহৰণ এয়া মাত্ৰ এডোখৰ জেগা আমি দেখুৱাইছো আমি যদি আগলৈও যাওঁ বা পিছলৈও যাওঁ সোণাৰীৰ পৰা গোটেই নামৰূপ অঞ্চলৰ যদি গোটেই ৰাস্তাটো আমি পৰিদৰ্শন কৰোঁ তেন্তে এনেকুৱা গাঁত হাজাৰ হাজাৰ গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত পথচাৰী আসলতে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছে আমি তেওঁৰ ওচৰলৈ যাম পোনে পোনে কথা পাতিম তেওঁলোকে এই ৰাস্তাটোলৈ এখন স্মাৰকপত্ৰ ইতিমধ্যে আপোনালোকে সাজু কৰিছে আয়ুক্ত ডাঙৰীয়াক দিবৰ বাবে কি ক'ব একদম জৰাজীৰ্ণ নিশ্চিহ্ন হোৱা পথত আচলতে এটা ঐতিহাসিক পথ হয় এইটো আমাৰ যি ঐতিহাসিক ধুতৰ আলি আচলতে নামৰূপ সংযোগী যিটো পথ এইটো আচলতে অতি ব্যস্ত এটি পথ এই পথটোত কি হৈছে আপোনালোকে আমাৰ যিসকল সাধাৰণ জনতা আছে তেওঁলোকে আছে জমৰ যাতনা ভুগিছে দ খাল মানে আপোনাৰ দ পুখুৰী সদৃশ এটি মানে ডাঙৰ ডাঙৰ খাল হৈ গৈছে এটা ডাঙৰ মানে ৰাস্তাত গাড়ী অহা যোৱা কৰা যি সুবিধা এই সুবিধা ইতিমধ্যে আচলতে নাইকিয়া হৈ গৈছে আমি সেইকাৰণে বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতি কেন্দ্ৰীয় সমিতি আৰু আমাৰ সাপেখাতি আঞ্চলিক সমিতিয়ে লগ হৈ পিনি আমি অতি সোনকালে এখন স্মাৰকপত্ৰ চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰিম আৰু অতি সোনকালে যাতে চৰকাৰী ব্যৱস্থা লয় যাতে এই ৰাস্তাটো যাতে সুচল এটা পথ ব্যৱস্থা কৰি দিব পাৰে তাক আমি অতি সোনকালে দাবী জনাইছো 40 কিলোমিটাৰ যোৱা এটা পথ সোণাৰীৰ পৰা নামৰূপ একেবাৰে বিধ্বস্ত নিশ্চিহ্ন হোৱাৰ দিশে আচলতে গতি কৰিছে এই মুহূৰ্তত ক'ব লাগিব নিতৰ দুৰ্ঘটনা হৈছে বিভিন্ন লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে তাৰ পিছতো কিন্তু জনপ্ৰতিনিধি যিগৰাকী জনপ্ৰতিনিধি সোণাৰী সমষ্টি তেওঁ আলিৰ শোচনীয় ৰূপ পুখুৰী সদৃশ গাঁতৰ বাবে জমৰ যাতনা ভুগিছে ৰাইজে প্ৰশাসনৰ অৱহেলাৰ বাবে নিঃশেষ হোৱাৰ পথত ধুতৰ আলি শীঘ্ৰে ধুতৰ আলিৰ মেৰামতিৰ দাবী তুলিছে স্থানীয় দল সংগঠনে আৰু স্থানীয় জনপ্ৰতিনিধিক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে পথ মেৰামতিৰ দাবীৰে বীৰ লাচিত সেনাই স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু বীৰ লাচিত সেনাৰ চৰাইদেউ জিলা সমিতি আৰু খাপেখাতি আঞ্চলিক সমিতিয়ে প্ৰদান কৰিলে স্মাৰকপত্ৰ আৰু এই সন্দৰ্ভত চৰাইদেউৰ আমাৰ সতীৰ্থ নৱজ্যোতি টিপমিয়াৰ এক প্ৰতিবেদন চমুকৈ আপোনালোকলৈ আগবঢ়াইছো হয় আসলতে মৃত্যু দুটলে পৰিণত হৈছে এই মুহূৰ্তত চৰাইদেউ জিলাৰ যি ঐতিহাসিক ধুতৰ আলি সোণাৰীৰ পৰা যি নামৰূপ সংযোগী প্ৰায় 40 কিলোমিটাৰ পথ হাততে ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে নিশ্চিহ্ন হৈ পৰিছে বুলি ক'ব লাগিব এই মুহূৰ্তত কোনে কোনে দৃশ্য দেখুৱাব মোৰ কেমেৰা পাৰ্চনে এনেধৰণৰ অৱস্থা আচলতে ঐতিহাসিক ধুতৰ আলি এয়া মাত্ৰ এটা উদাহৰণ এয়া মাত্ৰ এডোখৰ জেগা আমি দেখুৱাইছো আমি যদি আগলৈও যাওঁ বা পিছলৈও যাওঁ সোণাৰীৰ পৰা গোটেই নামৰূপ অঞ্চলৰ যদি গোটেই ৰাস্তাটো আমি পৰিদৰ্শন কৰোঁ তেন্তে এনেকুৱা গাঁত হাজাৰ হাজাৰ গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত পথচাৰী আচলতে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছে আমি তেওঁৰ ওচৰলৈ যাম পোনে পোনে কথা পাতিম তেওঁলোকে এই ৰাস্তাটোলৈ এখন স্মাৰকপত্ৰ ইতিমধ্যে আপোনালোকে সাজু কৰিছে আয়ুক্ত ডাঙৰীয়াক দিবৰ বাবে কি ক'ব একদম জৰাজীৰ্ণ নিশ্চিহ্ন হোৱা পথত আচলতে এটা ঐতিহাসিক পথ হয় এইটো আমাৰ যি ঐতিহাসিক ধুতৰ আলি আচলতে নামৰূপ সংযোগী যিটো পথ এইটো আচলতে অতি ব্যস্ত এটি পথ এই পথটোত কি হৈছে আপোনালোকে আমাৰ যিসকল সাধাৰণ জনতা আছে তেওঁলোকে আছে জমৰ যাতনা ভুগিছে দ খাল মানে আপোনাৰ দ পুখুৰী সদৃশ এটি মানে ডাঙৰ ডাঙৰ খাল হৈ গৈছে এটা ডাঙৰ মানে ৰাস্তাত গাড়ী অহা যোৱা কৰা যি সুবিধা এই সুবিধা ইতিমধ্যে আচলতে নাইকিয়া হৈ গৈছে আমি সেইকাৰণে বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতি কেন্দ্ৰীয় সমিতি আৰু আমাৰ সাপেখাতি আঞ্চলিক সমিতিয়ে লগ হৈ পিনি আমি অতি সোনকালে এখন স্মাৰকপত্ৰ চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰিম আৰু অতি সোনকালে যাতে চৰকাৰী ব্যৱস্থা লয় যাতে এই ৰাস্তাটো যাতে সুচল এটা পথ ব্যৱস্থা কৰি দিব পাৰে তাক আমি অতি সোনকালে দাবী জনাইছো 40 কিলোমিটাৰ যোৱা এটা পথ সোণাৰীৰ পৰা নামৰূপ একেবাৰে বিধ্বস্ত নিশ্চিহ্ন হোৱাৰ দিশে আচলতে গতি কৰিছে এই মুহূৰ্তত ক'ব লাগিব নিতৰ দুৰ্ঘটনা হৈছে বিভিন্ন লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে তাৰ পিছতো কিন্তু জনপ্ৰতিনিধি যিগৰাকী জনপ্ৰতিনিধি সোণাৰী সমষ্টি তেওঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।